আমি অসমৰ ৰাইজক এটাই কথা জনাব বিচাৰিছো যে আমি আজি ইয়াত আজি মুখ্যমন্ত্ৰীৰ এই অশুভ বাক্যৰ বাবে আমি মুখ্যমন্ত্ৰী আজি ইয়াতে তেওঁ এই কথাখিনিক আমি ইয়াতে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মহিলা সমাজক যি মানে অসন্মানিত কৰিছে তাৰ প্ৰত্যুত্তৰ বিচাৰিছো, ক্ষমা বিচাৰিছো তেওঁৰ পৰা। তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত যিমান চাকৰি মহিলাই লৈছিলে অসৎ চৰিত্ৰৰে লৈছিলে, আৰু আজি যোৰহাটৰ পৰা মই প্ৰতিটো দল সংগঠনক আমি আহ্বান জনাইছো যে কেৱল কংগ্ৰেছৰ মহিলাইহে চাকৰি লৈছিলে নেকি? আজি কোনোবাই বিভিন্ন সংগঠন কৰি আছে, তেওঁলোকৰ মাতৃয়ে চাকৰি লোৱা নাছিলে নেকি? আজি মই সেইকাৰণে কৈছো, সততে আমি জয় অসম কৈ থাকো। মই কৈছো যে অসমৰ মহিলাক চৰিত্ৰ হনন কৰি তেওঁলোকে যিটো অসৎ পথৰে চাকৰি লোৱাৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে অসন্মান কৰিছে, সেইকাৰণে আমি আজি মুখ্যমন্ত্ৰীক কৈছো আপুনি হয় ক্ষমা খোজক, আৰু নহ'লে অসমৰ মহিলাই আপোনাক গোটেই অসমতে আপুনি যে মহিলাক সন্মান নকৰে, মাতৃ সমাজক যে সন্মান নকৰে, তাৰ কাৰণে আমি মহিলাক জাগ্ৰত কৰিম। অৰুণোদয় আঁচনি দিলে নহ'ব, আঁচনি আপোনাৰ পইচাৰে দিয়া নাই। আমি মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছো যে আপুনি ক্ষমা খুজিব লাগিব। যোৰহাটত আহি বাহৰ পাতিছে, পাতক, আমাৰ আপত্তি নাই, কিন্তু যোৰহাটতো যিসকলে চাকৰি লৈছিলে সকলোকে মই আহ্বান জনাইছো যে মাতৃ সমাজক এওঁ চৰিত্ৰহীনা সজাইছে। আজি গোটেই পৃথিৱীতে বিশ্বত অসমৰ মহিলাই চৰিত্ৰ মানে ভাৰ্জিনিটি ভাৰ্চেছ জব ক'বলৈ লাজ লাগে, তেনেকে চাকৰি লয় বুলি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে যি নিকৃষ্ট পন্থা হাতত লৈছিলে তাক তীব্ৰভাৱে গৰিহণা দিয়াই নহয়, আমি ইতিমধ্যে ওমেন কমিশ্যনত আমি গোচৰ ৰুজু কৰিছো। সেইকাৰণে মুখ্যমন্ত্ৰীক আমি কৈছো যে উজনিত আহি তালি ভালি কথা বহুত কৈছে, তালি ভালি কথা কোৱাৰ সময়তেই এই সতী জয়মতীৰ এই স্থলত উজনিৰ পৰা উজনিত আপুনি আহি আজি ক্ষমা খুজিব লাগিব। যি পৰ্যন্ত সমাজ নোখোজে আমি আপোনাৰ এই স্বৰূপ, আপুনি যে বিকৃত মানসিকতাৰে অসমৰ মহিলাৰ স্বাভিমান লুণ্ঠন কৰিছে, ভূলুণ্ঠিত কৰিছে, তাক আমি আজি জাগ্ৰত কৰিবৰ কাৰণে আজি যোৰহাট জিলাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ভয়ত যেনেকে কংসই কৃষ্ণৰ ভয়ত য'তে ত'তে কৃষ্ণ দেখিছিলে, ঠিক তেনেকুৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভয়ত এতিয়া য'তে ত'তে তেওঁ কেৱল গৌৰৱ গগৈৰ ভোটেই দেখে, তেওঁ মানসিক ভাৰসাম্য আৰু হেৰুৱাটো স্বাভাৱিক। কাৰণ যিজন মুখ্যমন্ত্ৰীয়ে নিজে কয় মই বলীয়া কুকুৰ, মোক নোজোকাবা, মই কামুৰি দিম, মই বলীয়া কুকুৰ, এজন সুস্থ মানুহে কেতিয়াও নিজকে বলীয়া কুকুৰ বুলি ক'ব নোৱাৰে। যিজন মুখ্যমন্ত্ৰীয়ে কৈছে কেঞ্চাৰ পাপ কৰিলে কেঞ্চাৰ হয়, গতিকে তেওঁ যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ মহিলাই চৰিত্ৰ বন্ধকত থৈ চাকৰি লয়, গতিকে এইজন মুখ্যমন্ত্ৰীৰ পৰা কি তেওঁ কালি মই কোৱা কথা, তেওঁ হৈছে ডাইভাৰ্চন পলিটিক্স। তেওঁ মূল কথা, মই যে কালি প্ৰেছ কনফাৰেন্সত ইমানবিলাক 4টা চেপ্টাৰত প্ৰশ্ন সুধিলোঁ, তাৰতো তেওঁ এটা উত্তৰ দিব নোৱাৰিলে। তেওঁ হিম্মত আছে বুলি তেওঁ সেইবিলাকৰ উত্তৰ দিয়ক, তেওঁ এইটো উত্তৰ দিয়ক। গৌৰৱ গগৈ আৰু এলিজাবেথৰ ফটো, পাৰ্লিয়ামেণ্টৰ সন্মুখৰ ফটো আটাৰী বোৰ্ডত নি কিয় এডিট কৰিছিল তাৰ জবাবটো তেওঁ দিয়ক, তেওঁ সেইটোতো দিব পৰা নাই। দ্বিতীয়তে তেওঁ যে পাকিস্তান এম্বেচি যে গৌৰৱ গগৈ লেকচাৰ প্ৰগ্ৰেমত গৈছিলে, তাত সেই বেকড্ৰপখন যে তেওঁ মেনিপুলেট কৰি বাকী মানুহক নেদেখুৱাই অকলে গৌৰৱ গগৈক হাই কমিশ্যনাৰৰ লগত দেখুৱাই যে তেওঁ মেনিপুলেট কৰিছে এজন মুখ্যমন্ত্ৰী, ইমান 420 কাৰবাৰলৈ গৈছে, সেইবিলাকৰ তেওঁ উত্তৰ দিব পৰা নাই। মই কি কৈছোঁ, আপুনি কাইলৈ মোৰ গোটেই বাইট চাওক, আপোনালোকে খুলি চাওক, আৰু মুখ্যমন্ত্ৰীকো মই চাবলৈ কৈছোঁ। তেওঁ চাইছেনে নাই মই নাজানো, ভাৰসাম্য নাথাকিলে হয়তো চাব নোৱাৰিব পাৰে। মই কৈছোঁ, প্ৰথম মুখ্যমন্ত্ৰীয়ে কৈছিল যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত NGO কাম কৰে, পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে, আৰু তাৰ প্ৰত্যুত্তৰত মই কৈছোঁ যদি বিধিসন্মতভাৱে ল অফ দি কাণ্ট্ৰি, যদি আইনসংগতভাৱে যদি তাত তেওঁ চাকৰি কৰি দৰমহা লৈছে, সেইটো কোনো তাত ক'বলগীয়া একো নাই। কাৰণ কিয় যে ভাৰতৰ বহুত মানুহ পাকিস্তানত চাকৰি বাকৰি কৰি আছে, পাকিস্তানৰ বহুত মানুহ ভাৰতত চাকৰি বাকৰি কৰি আছে, বহুতৰ বিজনেছ পাকিস্তানত আছে। মই তাৰ প্ৰসংগত অজিত ডোভালৰ ল'ৰাৰ কথা আনিছোঁ, মই তাৰ প্ৰসংগত জয়শংকৰৰ ল'ৰাৰ কথা আনিছোঁ। গতিকে সেইবিলাকক আমি সন্দেহ কৰিব লাগিব নেকি?
আমি সেইবিলাকক ক'ম যে যদি বিধিসন্মত, যদি আইনৰ যোগেদি যদি সেইটো বিধিসন্মত, তাত কি আপত্তি আছে? গতিকে তেওঁ আজি মোক কৈছে যে মোৰ তেওঁ জনা নাছিলে বোলে আগতে, তেওঁৰ ষ্টেটমেণ্ট পঢ়ি চাবলৈ কৈছোঁ, তেওঁৰ ষ্টেটমেণ্ট তেওঁক পঢ়ি চাবলৈ কৈছোঁ, আৰু মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব। আই ৱেলকাম, মই তেওঁক ৱেলকাম কৰিছোঁ, তেওঁ কি ৰেকৰ্ড কৰে। এইবাৰ যোৰহাট বিধানসভা সমষ্টিটো